নমস্কাৰ ব্লুক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথম খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেনে চাই ভাল লাগে লাইক এটা কৰি থৈ যাব। খবৰ ওলাইছে অৰুণোদয় আঁচনি যিসকল লোকে পইচা লাভ কৰে সেইসকল মহিলাৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাইছে। জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 3100 টকাকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলক। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। জানুৱাৰীৰ 1 তাৰিখ অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাব। মহিলাসকলে 3100 টকাকৈ লাভ কৰিব। এতিয়া 1250 টকাকৈ দি আছে। জানুৱাৰী মাহৰ 1 তাৰিখত ঘোষণা কৰিব যে 3100 টকাকৈ মহিলাসকলক প্ৰদান কৰিব। তো আপুনি যদি অৰুণোদয় আঁচনি পইচা লাভ কৰে তেনে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু খবৰটো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে আপোনালোকৰ বন্ধুবৰ্গ বা আপোনাৰ সতীৰ্থ এই খবৰটো জানিব পাৰে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। আমাৰ অসমত আজিৰে পৰা আপোনালোকে অনিৰ্দিষ্ট কাললৈ মৃত্যুঞ্জয় সেৱা লাভ নকৰিব। বৰ্তমান সময়ত আমাৰ কিবা এটা অসুবিধা হ'লেই আমি ডাইৰেক্টলি মোবাইলটো উলিয়াই 108 মৃত্যুঞ্জয় সেৱালৈ ফোন কৰোঁ যাতে তেওঁলোকে আহি আমাক যিমান পাৰে সোনকালে মেডিকেললৈ লৈ যায়। দুখীয়া মানুহবিলাকৰ এইটো এটা বৃহৎ ভৰসা হৈছিলে বৰ্তমান সময়ত। কিন্তু আজিৰে পৰা অৰ্থাৎ ডিচেম্বৰৰ 1 তাৰিখৰ পৰা মৃত্যুঞ্জয় সেৱা সম্পূৰ্ণৰূপে স্তব্ধ থাকিব। মৃত্যুঞ্জয় সেৱাৰ কৰ্মীসকলে অনিৰ্দিষ্ট কাললৈকে কৰ্মবিৰতি পালন কৰিছে। তেওঁলোকৰ কিছু দাবী আছে। সেই দাবীসমূহ পূৰণৰ অৰ্থে তেওঁলোকে চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনিৰ্দিষ্ট কাললৈকে তেওঁলোকৰ মৃত্যুঞ্জয় সেৱা স্তব্ধ কৰি ৰাখিছে। তো এই কেইদিনত যদি আপোনালোকক 108 মৃত্যুঞ্জয় সেৱাৰ প্ৰয়োজন হয় তেন্তে আপোনালোকে সেই সেৱা লাভ নকৰিব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। এতিয়া অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। যিজন ব্যক্তিয়ে নেকি আগতে প্ৰতিবাদ কৰিছিলে সেই ব্যক্তিজনৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল তেখেতে চাহ শ্ৰমিকসকলৰ কাৰণে কেইটামান ভাল চিন্তা কৰি চাহ শ্ৰমিকসকলৰ বিৰুদ্ধে যিখন বিল আনিছিলে সেই বিলখনৰ তেখেতে বিৰোধিতা কৰিছিলে। এটা ডাইৰেক্টলি বিৰোধিতা কৰা নাছিলে। অখিল গগৈ জাষ্ট কৈছিলে যে চাহ শ্ৰমিকসকলক যিখন বিলৰ আধাৰত মাটি প্ৰদান কৰিম বুলি কৈছিলে সেই বিলখনত কেইটামান চৰ্ত ইনক্লুড কৰিব লাগে। প্ৰথমটো হৈ গ'ল যে চাহ শ্ৰমিকৰ কেৱল লাইনৰ মানুহসকলক মাটি দিলেই নহ'ব, প্ৰত্যেকজন চাহ শ্ৰমিককে মাটি দিব লাগিব। তাৰ লগতে চাহ শ্ৰমিকসকলক কেৱল থাকিবৰ বাবে মাটি দিলেই নহ'ব, তেওঁলোকক খেতি কৰিবৰ বাবেও মাটি দিব লাগিব। আৰু সেয়াই নহয়, আৰু এটা কৈছিলে যে কিছু এটা বিশেষ জাতিক, চাহ শ্ৰমিকৰ এটা বিশেষ জাতিক বাদ দিয়া হৈছিলে এই বিলখনৰ পৰা। তো তেওঁলোককো ইনক্লুড কৰিবলৈ কৈছিলে চাহ শ্ৰমিকক। কিন্তু সেইটোৱে বেয়া পালে বৰ্তমান সময়ত চাহ যিসকল নেকি একাংশ পলিটিচিয়ান আছে, একাংশত এটা আছে, তেওঁলোকে বেয়া পাইছে সেইটো। কাৰণ অখিল গগৈয়ে সেই বিলখনক এই প্ৰথমবাৰ ছাপোৰ্ট কৰিছে, হয়তো চাগে সেইটো কাৰণে বেয়া পালে। এতিয়া তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এনেকৈও কৈছে যে অখিল গগৈ যদি চাহ বাগানত সোমায় তেন্তে তেখেতক বান্ধি থম। এতিয়া আপোনালোকে নিজেই কওক যে তেখেতে ভাল চিন্তা কৰিছিলে নে বেয়া চিন্তা কৰিছিলে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুজৰাটৰ পৰা। তো গুজৰাটত বিজেপিৰ সভাপতি JP নাড্ডাই এখন দলীয় সভাত ভাষণ দি আছিলে আৰু সেই সময়তে এজন সুৰক্ষা কৰ্মীৰ স্বাস্থ্যৰ অৱনতি ঘটি তেখেত মাটিত ঢলি পৰে। কিন্তু তাৰ পাছতো JP নাড্ডাই ভাষণ দি থাকিলে। সেই ভিডিঅ' বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যে তেখেতৰ ইমান কোনো মানৱতা নাইনে? তেখেতৰ ভাষণ বন্ধ সেই মানুহজনতকৈ তেখেতৰ ভাষণটো বহুত ওপৰত বুলি তেখেতে ভাবিলে। মানুহজন বেহুজ হৈ মাটিত ঢলি পৰিছে, কিন্তু তাৰ পাছতো তেখেতৰ ভাষণ দি থাকিল। এয়া গুজৰাটত বিজেপিৰ দলীয় মিটিঙত এনে ঘটনা সংঘটিত হৈছে।
গতিকে এইটো গোটেই খুবেই মানে দুৰ্ভাগ্যজনক কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলৰ ওপৰত নেশ্যনেল হেল্থ মিছন কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে প্ৰতিবাদ কৰিছে যে তেওঁলোকৰ কিছু দাবী আছে সেই দাবী পূৰণ কৰিব লাগে অসম চৰকাৰে তাৰে ভিতৰত হৈ গ'ল যেনে NHMৰ কৰ্মচাৰীসকলৰ পে স্কেল বৃদ্ধি কৰিব লাগে অন্য কৰ্মীসকলৰ দৰে তেওঁলোকক একে সমান দৰমহা প্ৰদান কৰিব লাগে নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চৰকাৰৰ বিৰুদ্ধে এতিয়া খবৰ লৈ পৰিছে যিসকল নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দৰমহা কৰ্তনৰ নিৰ্দেশনা প্ৰদান কৰিছে যিসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে তেওঁলোকক এক সপ্তাহৰ দৰমহা কৰ্তনৰ নিৰ্দেশনা দিছে নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা মানে একচুৱেলি তেনে হেপি কোনবিলাক টিচাৰসকল হেপি নহয় টিচাৰসকলে প্ৰতিবাদ কৰিছে আপোনাৰ এপিডিএছএলৰ কৰ্মীসকল সুখী নহয় তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে NHMৰ কৰ্মীসকল সুখী নহয় তেওঁলোকে প্ৰতিবাদ কৰিছে প্ৰত্যেকটো বিভাগৰ কৰ্মচাৰীসকলে কেতিয়াবা নহয় কেতিয়াবা প্ৰতিবাদ কৰিছে চৰকাৰৰ বিৰুদ্ধে তেনে সুখী কোনবিলাক মানুহ বিৰোধীবিলাকটো সুখী নহয় মুঠৰ ওপৰত সুখী বুলি ক'বলৈ গ'লে মানে যিবিলাক নেকি বিজেপিৰ মানুহ তেওঁলোকে চাগে সুখী বাকিবিলাক মানুহ সুখী নহয় যেন পাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত আপোনালোকে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালে চালে নে নাই চোৱা কমেন্ট সেকশনত জনাব জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত খবৰ লাই পৰিছে 30 দিনত প্ৰায় 32 কোটি টকাৰ উপাৰ্জন কৰিছে আৰু এটা ৰেকৰ্ড সেট কৰিবলৈ সক্ষম হৈছে এইখন এখন এনে অসমীয়া ফিল্ম যিখন অসমীয়া ফিল্মে নেকি প্ৰথমবাৰৰ বাবে 32 কোটি টকা উপাৰ্জন কৰিছে আমাৰ অসমীয়া ফিল্ম আজিলৈকে ইমান টকা উপাৰ্জন কৰা নাই 30 দিনত লাগাতাৰ চলিছে 30 দিন লাগাতাৰ হাউসফুল গৈছে আৰু 32 কোটি টকাৰ উপাৰ্জন কৰিছে তো সুন্দৰকৈ লাইক এটা কৰি থৈ যাব এই ভিডিওটোত আৰু ফিল্মখন চাই কেনে পালে আপোনালোকে সেই সম্পৰ্কেও কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰতবৰ্ষত টেলিকম কোম্পানী সমূহৰ বাবে এটা নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়াৰে পৰা আপোনাৰ মোবাইলৰ পৰা সিম কাৰ্ড উলিওৱাৰ লগে লগে আপোনাৰ মোবাইলত যিবিলাক মেসেজিং এপ থাকিব মেসেজিং এপ সমূহ লগ আউট হৈ যাব যেনে WhatsApp আপুনি সিমটো উলিয়াই দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ পৰা এতিয়া আপোনাৰ WhatsAppটো অটোমেটিক্যালি লগ আউট হৈ যাব বুলি জনাইছে এইটো এটা নতুনকৈ নিয়ম বনাই দিছে খবৰ লৈছে যে মোবাইলৰ পৰা সিম উলিয়ালে বন্ধ হৈ যাব WhatsApp বন্ধ হৈ যাব অনলাইন মেসেজিং এপ সমূহ 90 দিনৰ সময়সীমাৰে মেসেজিং এপ সমূহক সক্ৰিয় সিমেৰে সংযোগৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগ টেলিকমিউনিকেশনে সাইবাৰ সুৰক্ষা সংশোধনী নিয়ম 2025 অধীনত এই নিয়ম কাৰ্যকৰী কৰিছে আপোনাৰ ওচৰত সিম কাৰ্ড থাকিলেও এতিয়া 3 মাহৰ মূৰে মূৰে আপোনালোকে ভেৰিফাইড কৰি থাকিব লাগিব আপোনাৰ WhatsAppটো বা অনলাইন মেসেজিং এপসমূহ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গোৱাৰ পৰা তো গোৱাত এতিয়া নতুনকৈ এটা নিয়ম প্ৰস্তুত কৰিছে আমাৰ অসমত বৰ্তমান কাৰেন্টৰ ওৱাৰ বিলাক হয়তো আপোনালোকে নিশ্চয় দেখিছে কাৰেন্টৰ ওৱাৰ সমূহ খুটা লগাই সেইবিলাক আমি লৈ ফুৰা দেখিবলৈ পাওঁ টাউন অঞ্চলত আপোনালোকে খুটা বিলাকত চাবচোন কিমান যে কাৰেন্টৰ ওৱাৰ আহি একেলগতে থাকে তাৰ কোনো ঠিক নাই এইডাল বলে এই ঘৰ মানুহৰ সেইডাল বলে সেই ঘৰ মানুহৰ পুৰা মানে জেং জাবৰ হৈ থাকে এতিয়া সেই কাৰণে কৰ্ণাটকৰ তেলেংগানাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে হায়দৰাবাদত এটা কাৰেন্টৰ ওৱাৰ সমূহ উঠাই দিয়া হ'ব আৰু কাৰেন্টৰ ওৱাৰ সমূহ আন্ডাৰগ্ৰাউণ্ড প্ৰক্ৰিয়াৰে নিয়া হ'ব বুলি জনাইছে হায়দৰাবাদত এটা নতুনকৈ নিয়ম কৰিছে তেলেংগানাৰ চৰকাৰে যে হায়দৰাবাদত যিমান বিলাক নেকি কাৰেন্টৰ খুটা আছে উঠাই দিয়া হ'ব আৰু ওৱাৰ সমূহ আন্ডাৰগ্ৰাউণ্ড প্ৰক্ৰিয়াৰে লৈ যোৱা হ'ব বুলি জনাইছে তেওঁলোকে এটা নতুনকৈ নিয়ম প্ৰস্তুত কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈছে দিল্লীৰ পৰা দিল্লীৰ দুজন কাপোৰ দোকানীয়ে বৰ আচৰিত এটা কাম কৰিলে শুনিলে আপোনালোকৰো চকু কপালত উঠিব দিল্লীৰ দুজন কাপোৰ দোকানীয়ে তেওঁলোকৰ দোকানত থকা কৰ্মচাৰীজনৰ নামত 50 লাখ টকাৰ এটা বীমা কৰিলে এতিয়া আপোনালোকে হয়তো জানে যে যেতিয়া কোনো এজন ব্যক্তিৰ
বীমা থাকে আৰু সেই ব্যক্তিজন যেতিয়া মৃত্যু হয় তেতিয়া ঘৰৰ পৰিয়াল বা নমিনীয়ে সেই 50 লাখ টকাটো লাভ কৰে আৰু সেই বীমা লাভ কৰাৰ লোভত সেই দুজন কাপোৰ দোকানীয়ে কি কৰিলে এটা প্লাষ্টিকৰ পুতলা বনাই শ্মশানলৈ বুলি লৈ গৈছিলে আৰু শ্মশানত নি খৰি দিবলৈ মানে তেওঁলোক অন্তিম সংস্কাৰ কৰিবলৈ গৈছিলে এটা পুতলাক তেওঁলোকে ভাবিছিলে যে এই পুতলাটো লৈ অন্তিম সংস্কাৰ কৰিম আৰু এই পুতলাটো সেই মানে তেখেতলোকৰ কৰ্মচাৰীজনৰ মৃতদেহ বুলি কম আৰু শ্মশানৰ পৰা এখন সাৰ্টিফিকেট লম তাৰ পাছত আমি ক্লেইম কৰিম 50 লাখ টকা তা মানুহৰ অকমান সন্দেহ উপজিলে মানুহৰ সন্দেহ উপজাত দেখিলে যে মানুহ নহয় এই দুটা পুতলা তাৰ পাছত পলাবলৈ লওঁতে আৰক্ষীয়ে তেখেতলোকক আটক কৰিছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাছিয়াৰ পৰা তো ৰাছিয়া আৰু আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সম্পৰ্ক যথেষ্ট পৰিমাণৰ ভাল বুলি ক'ব পাৰি এতিয়া ৰাছিয়াই এটা সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতীয় সকলক ৰাছিয়াত ভিসা ফ্ৰী এন্ট্ৰি প্ৰদান কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে মানে ৰাছিয়াই প্ল্যান কৰি আছে যে আমাৰ ভাৰতীয় সকলক ভিসা ফ্ৰী এন্ট্ৰি দিব ৰাছিয়াত যাতে ৰাছিয়ালৈ বুলি আমাৰ ভাৰতীয় মানুহবিলাকৰ মানে আগমন ঘটে টুৰিষ্ট সমূহ যাতে যায় ৰাছিয়ালৈ বুলি পাছপৰ্টটো মানুহৰ থাকে ভিসা উলিয়াওঁতেহে অকণমান অসুবিধা হয় তো ভিসা ফ্ৰী এন্ট্ৰি দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা আহি আছে এবিধ সাগৰীয় বতাহ আৰু সেই সাগৰীয় বতাহ প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ স্পীডেৰে আহি আছে বুলি খবৰ ওলাই পৰিছে গতিকে আমাৰ অসমৰ ফালেও অলপ চলপ প্ৰভাৱ পৰিব পাৰে এটা খবৰ ওলাইছে তামিলনাডুত ডিটৱা ঘূৰ্ণীবতাহৰ ফলত 3 জনৰ মৃত্যু হৈছে 100টাৰো অধিক জীৱ-জন্তুৰ মৃত্যু হয় আৰু 200টাৰো অধিক ঘৰ ধ্বংস হয় বুলি খবৰ ওলাইছে 3 জন লোকৰ অলৰেডি মৃত্যু হৈছে গতিকে সাৱধান বি কেয়াৰফুল আমাৰ ইয়াতে মানে সেই বতাহবিলাক অকণ আহি পাওঁতে দেৰি হয় বা নাহে কেতিয়াবা কিন্তু সেই সাইডে বেছিকৈ হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে যে এতিয়াৰে পৰা ওলা উবেৰ ৰেপিডো এই বিলাকত প্ৰত্যেকখন ৰাজ্যতে 15% মহিলা ৰাইডাৰ থাকিব লাগিব এটা কিছু সময়ত এনেকুৱা হয় যে মহিলাসকলে ৰাইড বুক কৰে আহে এজন পুৰুষে নিবলৈ তেনে ক্ষেত্ৰত পুৰুষজনে অকণমান আনচিকিউৰ ফিল কৰে এতিয়া সেইভাবে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এটা নিয়ম বনাই দিছে যে ওলা উবেৰ ৰেপিডো এই বিলাকত এতিয়াৰে পৰা 15% মহিলা ড্ৰাইভাৰ থাকিব লাগিব যাতে কোনো এগৰাকী মহিলাই যদি ৰাইডটো বুক কৰে তেতিয়া এগৰাকী মহিলা ৰাইডাৰেহে আহি তেখেতক পিক আপ কৰিব এই দুটা নতুনকৈ নিয়ম বনাইছে আৰু এই নিয়মটো ডিসেম্বৰ মাহৰ পৰাই প্ৰযোজ্য হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেলিফৰ্নিয়াৰ পৰা কেলিফৰ্নিয়াত এজন যুৱকৰ বাৰ্থডেৰ দিনাখন ফায়াৰিং বলে কৰিছিলে মানে চাগে আৰু ফুৰ্তিতে চাগে কি কৰিছিলে বাৰ্থডে পাৰ্টি দিনাখনত আছিলে চাগে বনকটো একদম পুৰা ফায়াৰিং কৰি দিলে আৰু সেই ফায়াৰিঙত এতিয়া খবৰ ওলাইছে 4 জন লোকৰ মৃত্যু হৈছে আৰু লগতে 10 জন লোক আহত হৈছে বুলি খবৰ ওলাইছে আমেৰিকাৰ কেলিফৰ্নিয়াত এই ঘটনা সংঘটিত হৈছে খাইবৰ আছিলে চাগে ফায়াৰিং কৰি দিলে মানুহৰ গাত গুলি চুলি লাগি মৰি গল আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাবা ৰামদেৱৰ পতঞ্জলি কোম্পানীৰ ওপৰত আপোনালোকে বাৰু পতঞ্জলিৰ প্ৰডাক্ট ইউজড কৰে নে নকৰে কমেন্ট সেকশনত জনাবচোন পতঞ্জলিৰ ওপৰত খবৰ ওলাই পৰিছে যে পতঞ্জলিৰ ওপৰত এতিয়া লগোৱা হৈছে ফাইন কিয় বাৰু জানেনে কাৰণ পতঞ্জলিৰ যিবিলাক প্ৰডাক্ট সেই প্ৰডাক্টৰ কোৱালিটি বৰ বিশেষ ভাল নহয় এজন ব্যক্তিয়ে দাবী উত্থাপন কৰিছিল যে পতঞ্জলিৰ প্ৰডাক্ট বৰ বিশেষ ভাল নহয় কোৱালিটি সম্পন্ন নহয় তাৰ পাছত পতঞ্জলিৰ ঘিউৰ কোৱালিটি টেষ্ট কৰা যায় আৰু আটাইতকৈ শকিং কথাটো হৈ গল কি যে পতঞ্জলিৰ ঘিউত আমাৰ স্বাস্থ্যৰ বাবে হেনো হানিকাৰক আমাৰ স্বাস্থ্যৰ বাবে উপযোগী নহয় উত্তৰাখণ্ডত পতঞ্জলি ঘিউৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু তাৰ পাছতে এতিয়া পতঞ্জলি কোম্পানীক 1,40,000 টকাৰ জৰিমনা লগোৱা হৈছে আৰু পতঞ্জলি কোম্পানীৰ লগতে তিনিটা আন কোম্পানীকো 1,40,000 টকাকৈ ফাইন লগোৱা হৈছে বুলি জনাইছে মানে তেখেতলোকে যেটো ঘিউ বিকি থাকে দেশী ঘিউ তাত মানে মিলাৱট আছে তাত আপোনাৰ সেই আৰু আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক কিছু বস্তু আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত বৰ্তমান সময়ত SIR চলি আছে SIR চলি থকাৰ মাজতে খবৰ লাই পৰিছিলে কেইবাখনো ৰাজ্যত কেইবাগৰাকীও BLO অৰ্থাৎ বুথ লেভেল অফিচাৰে
আত্মহত্যাৰ নিচিনা পথ বাছি লৈছিলে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল তেওঁলোকৰ ওপৰত কামৰ হেনো প্ৰেছাৰ পৰিছিলে তো কামৰ প্ৰেছাৰ পৰাৰ বাবে বুথ লেভেল অফিচাৰে আত্মহত্যা কৰিছিলে বুলি খবৰ ওলাইছিলে এটা খবৰ ওলাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ দৰমহাবিলাক দুগুণ কৰা হ'ব মানে বুথ লেভেল অফিচাৰ সকল যিসকলে নেকি যিসকলে বিএলৰ কাম মানে দায়িত্ব লৈছে তেওঁলোকৰ দৰমহা দুগুণ কৰি দিয়া হ'ব বুলি খবৰ ওলাই পৰিছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলৰ ওপৰত তো নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে এটা তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে তেওঁলোকক এতিয়া 5 লাখ টকাৰ পৰিৱৰ্তে 7 লাখ টকাৰ জীৱন বীমা প্ৰদান কৰিব বুলি জনাইছে যদি কিবা কাৰণত এজন নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীৰ মৃত্যু হয় তেতিয়া ঘৰৰ ফেমিলিক 7 লাখ টকা প্ৰদান কৰিব বুলি জনাইছে আগতে 5 লাখ এতিয়া 7 লাখ টকা কৰি দিছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ কেইবাখনো মিনি ITI বিদ্যালয়ৰ কৰ্মকৰ্তা সকললৈ দৰমহা বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে আমাৰ অসমত বৰ্তমান কেইবাখনো ITI আছে কিন্তু তাৰে ভিতৰত মিনি ITI যেনে দুধনৈ পাঠশালা ৰঙিয়া বিশ্বনাথ চাৰিআলি তিতাবৰৰ মিনি ITI কৰ্মচাৰীসকলৰ দৰমহা এতিয়া বৃদ্ধি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু তেওঁলোকৰ দৰমহা প্ৰত্যেক মাহে মাহে 6% কৰি বৃদ্ধি হ'ব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে BTCৰ পৰা BTCত আক্ৰমণ কৰিছিলে BTCৰ সচিবালয়ত BTC যেতিয়া নেকি সিদ্ধান্ত লৈছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব তাৰ পাছতেই BTCৰ ছাত্ৰ-ছাত্ৰীসকলে সচিবালয় ভাঙি লণ্ডভণ্ড কৰে এই সম্পৰ্কত হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি এটা সংবাদ মাধ্যমৰ জৰিয়তে জনায় যে তেখেতক মৰাৰ চেষ্টা কৰিছিল UPPL আৰু এপছৰ জৰিয়তে তেখেতে কৈছে যে এতিয়া UPPL বা এপছৰ নেতা যদি সাহস আছে আহক মোৰ ফালে আগুৱাই আহক আৰু এতিয়া তেওঁলোকৰ ওপৰত একচন ল'ব বুলি জনাইছে হাগ্ৰামা মহিলাৰীয়ে তেখেতে কৈছে আমি এতিয়া একচন ল'ম আৰু তাতে মানে আপোনাৰ 144 ধাৰাও জাৰি কৰা হৈছে নেকি হ'বলা এনেকুৱা খবৰ ওলাইছে BTCৰ পৰা তো BTCত মানে হাগ্ৰামা মহিলাৰীয়ে সেই 6 জনগোষ্ঠী জনজাতিকৰণৰ নিয়মটো মানি লোৱাৰ বাবে তাতে উত্তপ্ত পৰিস্থিতি হৈছিল আগবাইছে ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে কুকুৰাঝাৰৰ পৰা তো কুকুৰাঝাৰত ঘন কুঁৱলীৰ বাবে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কুকুৰাঝাৰবাসীৰ কাৰণে কিছু নতুন নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে কুঁৱলী বৰ বেয়াকৈ পৰিছে ন তো কুঁৱলীৰ বাবে এই নিয়মবিলাক বান্ধি দিয়া হৈছে খবৰ ওলাইছে সন্ধিয়া 5 বজাৰ পৰা ৰাতি 8 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ চলাচল কৰিব পাৰিব গ্ৰাম্য পথত ই-ৰিক্সাৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ হেভি মটৰ ভেহিকেলৰ গতিবেগ 40 কিলোমিটাৰ হ'ব লাগিব লাইট মটৰ ভেহিকেলৰ গতিবেগ 60 কিলোমিটাৰৰ সীমাবদ্ধ থাকিব ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত DJ সিস্টেম বজাব নোৱাৰিব উচ্চ স্তৰত সাউণ্ড সিস্টেম নিষিদ্ধ কৰিছে এই নিয়ম মানে ঘন কুঁৱলীৰ বাবে হোজাই ডিস্ট্ৰিক্টত কৰা হৈছে হোজাইবাসীৰ কাৰণে এই নিয়মটো ঘোষণা কৰিছে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰবিলাক মানে আপলোড কৰোঁতে অকণমান দেৰি হৈ গৈছে ৰাতি খুবেই মানে ভাগৰুৱা লাগে ৰাতি ভিডিঅ বনাম ভাবি থাকোঁতে টোপনি গুচি যাওঁগে যিহেতু মই ভিডিঅ 2-3মান বজাত বনাওঁ তো তাৰ কাৰণে অসুবিধা হৈ গৈছে এইকেইদিন বাৰু যি কি নহওক শিডিউলটো অকণমান মেইনটেইন কৰিবলৈ চাই আছোঁ বাকি ইমানে পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম